আপুনি এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ নেকি? আপুনি এক্সেছ বাৰ শিকিছে, মানুহক ছেছন দিছে, কিছুমান মানুহে ভাল ৰিজাল্টো পাইছে। কিন্তু তথাপিও কেতিয়াবা এনেকুৱা লাগে নেকি? মই কাম জানো কিন্তু মোলৈ ক্লায়েণ্ট নিয়মীয়াকৈ নাহে বা মই চেষ্টা কৰিছোঁ কিন্তু ইনকামটো যিমান হ'ব লাগে সিমান বৃদ্ধি হোৱা নাই বা ক'ৰবাত যেন কিবা এটা ব্লকেজ আছে। যদি এই অনুভৱ আপোনাৰো হৈছে তেন্তে এই কথাখিনি নিশ্চয় শুনিব। ইতিমধ্যে মই মোৰ হো'প'ন'প'ন' আৰু EFT চাৰ্টিফিকেশ্যন কৰ্চৰ কেইবাগৰাকী প্ৰশিক্ষাৰ্থী যি সফল এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰো তেওঁলোকৰ কেইবাটাও এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ। আজি আন এগৰাকী এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰৰ কাহিনী আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। তেওঁ এক্সেছ বাৰৰ ট্ৰেইনিং লৈছিল, ছেছনো দি আছিল, মানুহে বেনিফিটো পাইছিল, কিন্তু তেওঁ নিজে অনুভৱ কৰিছিল যে তেওঁ যিমান ক্লায়েণ্ট পাব লাগে সিমান পোৱা নাই বা তেওঁ কাম আছে কিন্তু ফ্ল' নাই, ক'ৰবাত যেন ৱেল্থ আৰু ছাকচেছৰ পথত অদৃশ্য বাধা আছে। আহকচোন তেওঁ মুখেৰে আমি শুনো তেওঁ সেই অনুভৱখিনি। মই অনুপমা বাক লগ পাই অনুপমা বাৰ তত্বাৱধানত 7দিনীয়া ষ্টেজ ফ্ৰী ক্লাছ হো'প'ন'প'ন' ৱেল্থ মাষ্টাৰী ক্লাছ কৰি কি পৰিৱৰ্তন মোৰ জীৱনত আহিছে তাকে মই অকণমান বিৱৰি ক'ব বিচাৰিছোঁ। অনুপমা বাক লগ পোৱা পাছৰ পৰা সঁচাকৈ মোৰ জীৱনটোৰ মানে একো নাথাকিলেও যে মানুহ সুখী হয়, মানে সুখবোৰ অনুভৱ কৰিব পাৰি সেই কথাটো উপলব্ধি কৰিছোঁ। মানে হো'প'ন'প'ন' ক্লাছটো কৰা পাছৰ পৰা মোৰ মানে জীৱনত মোৰ কিছুমান ৰিলেশ্যনশ্বিপ প্ৰব্লেম, তাৰপৰা ফাইনেন্সিয়েল প্ৰব্লেম আৰু মানে বহুতখিনি মানে শাৰীৰিকো বহুতখিনি প্ৰব্লেম আছিলে। গোটেই প্ৰব্লেমখিনি বৰ্তমান ক্ৰমান্বয়ে ভাললৈ আহিছে। মানে হো'প'ন'প'ন' ক্লাছটো কৰা পাছৰ পৰা মানে মই এক্সিছ বাৰ প্ৰেক্টিশ্যনাৰ, এক্সিছ বাৰ মানে ক্লাছটো মানে হো'প'ন'প'ন' ক্লাছটো নকৰাৰ আগত এক্সিছ বাৰ দি মই 3-4টা ছেছন দি যিটো ৰিজাল্ট পাইছিলোঁ, মানে খুব ভাল ফিডবেকেই পাইছিলোঁ। কিন্তু হো'প'ন'প'ন' ক্লাছটো কৰা পাছৰ পৰা মানে এক্সিছ বাৰত সেই ফিডবেকটো মই এটা ছেছনতেই পাইছোঁ। মানে সেইকাৰণে মানে খুব মানে ভাল লাগিছে। আৰু মানে আগতে মোৰ অকণমান ক্লাইণ্ট কম আছিলে, মানে ধৰা এদিন থাকিলে 2-3 দিন নাথাকে। কিন্তু এতিয়া মানে হো'প'ন'প'ন' ক্লাছটো কৰা পাছৰ মানে হো'প'ন'প'ন' ৱেল্থ মাষ্টাৰী সেই ক্লাছ মানে 7দিনীয়া ষ্টেজ ফ্ৰী ক্লাছটো, তাৰপৰা মৰ্ণিং এক্সাৰচাইজখিনি কৰাৰ পৰা মোৰ জীৱনৰ মানে গোটেই ব্লকেজখিনি মানে খোল খাইছে বুলি মই নিজেই অনুভৱ কৰিছোঁ। মানে মোৰ নিজৰ মনটোৱে এতিয়া মানে মোৰ শাৰীৰিক যিখিনি পৰিৱৰ্তন সেই পৰিৱৰ্তনখিনি দেখি মই অনুভৱ কৰিছোঁ যে মানে সঁচাকৈ মোৰ জীৱনলৈ মানে এটা নতুন জীৱন মানে বায়ে মোক মানে প্ৰদান কৰি মানে নতুন জীৱন এটা মোক বায়ে দিলে। মানে সেইকাৰণে বাক মানে মই মানে কি ক'ম, বাক জীৱনত আৰু যিদিনাখনলৈকে মই জীয়াই থাকোঁ সেইদিনাখনলৈকে বাৰ হাতখন মই কেতিয়াও নেৰোঁ। মানে এতিয়া মানে ডেইলি মোৰ মানে এক্সিছ বাৰ ক্লাইণ্ট 2জন সদায় থাকেই। মানে কোনো দিন মানে হেৰি হোৱা নাই। মানে আগতে ধৰা তেনেকৈ ক্লাইণ্টে ফোন কৰা নাছিলে, এতিয়া মানে অহা দেওবাৰলৈকে মোৰ মানে ক্লাইণ্ট বুকিং মানে হৈ গৈছে অলৰেডি। মানে সেইকাৰণে খুব ভাল লাগিছে। মানে আৰু বহুত ক'বলৈ আছে, মানে বাৰ কথা কৈ মানে শেষেই নহয়। তথাপিতো মানে ইমানখিনিকে কৈছোঁ। কথা কোৱাৰ মোৰ বিশেষ অভ্যাস নাই। মানে যদি কিবা মানে কোৱাত ভুল হৈছে আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰিব। ইয়াকে কৈ মোৰ মানে কথাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ এইগৰাকী প্ৰশিক্ষাৰ্থী স্বপ্নালীয়ে হো'প'ন'প'ন' EFT চাৰ্টিফিকেশ্যন কৰ্চ কৰাৰ উপৰিও আমাৰ ৱেল্থ মাষ্টাৰী প্ৰগ্ৰেমতো যোগদান কৰিছে। আৰু সপ্তাহমানৰ ভিতৰতে তেওঁ নিজৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তন লক্ষ্য কৰিছিলে। তেওঁ নিজেই কৈছিলে যে মই অনুভৱ কৰিলোঁ যেন মোৰ ভিতৰত জমা হৈ থকা বহু বাধা লাহে লাহে আঁতৰি গৈছে। তেওঁ মানসিকভাৱে অধিক পজিটিভ অনুভৱ কৰিব ধৰিলে। তেওঁ নিজৰ কামৰ ওপৰত বিশ্বাস বাঢ়িল আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁৰ ক্লায়েণ্টসকলৰ ৰেছপন্স আগতকৈ বেছি ভাল হ'বলৈ ধৰিলে। আৰু তেওঁ কৈছে যে এতিয়া বহু সময় আগতেই তেওঁ বুকিং হৈ যায়। প্ৰশ্নটো হ'ল কিয় এনেকুৱা হয়? কাৰণ বহু সময়ত সমস্যাটো আমাৰ স্কিলত নাথাকে, সমস্যাটো থাকে আমাৰ চেল্ফ ডাউট, মানি ব্লকেজত, ফিয়াৰ অফ ছাকচেছত, লিমিটিং বিলিফত, ছাবকনচিয়াছ প্ৰগ্ৰেমিঙত। আমি বাহিৰত মাৰ্কেটিং শিকোঁ, বাহিৰৰ ষ্ট্ৰেটেজি শিকোঁ,
কিন্তু নিজৰ ভিতৰৰ বাধাবোৰ আঁতৰাবলৈ পাহৰি যাওঁ। আমাৰ ৱেলথ মাষ্টাৰী প্ৰগ্ৰামত আমি কেৱল ধন উপাৰ্জনৰ কথা নিশিকাওঁ, আমি প্ৰথমে শিকো ধনৰ বিষয়ে আমাৰ বিশ্বাসবোৰ কি, কিয় আমি অধিক ক্লায়েণ্ট বা অধিক ইনকাম গ্ৰহণ কৰিবলৈ ভয় খাওঁ, কিয় আমি নিজৰ মূল্য কমকৈ লওঁ, কিয় সুযোগ আহিলেও আমি এৰি দিওঁ। যেতিয়া মাইণ্ডছেট সলনি হয় তেতিয়া এনাৰ্জি সলনি হয়, যেতিয়া এনাৰ্জি সলনি হয় তেতিয়া ৰিজাল্টটো সলনি হয়। মই সদায় এটা কথা কওঁ, এক্সেছ বাৰে আপোনাৰ ক্লায়েণ্টৰ ব্লকেজ ৰিলিজ কৰিব পাৰে, কিন্তু হোপ'ন'প'ন' আৰু ৱেলথ মাষ্টাৰীয়ে আপোনাৰ নিজৰ ভিতৰৰ ব্লকেজ ৰিলিজ কৰাত সহায় কৰে। আৰু যেতিয়া প্ৰেক্টিশ্যনাৰসকল নিজেই অধিক ক্লিয়াৰ, কনফিডেণ্ট আৰু এলাইণ্ড হয়, তেতিয়া তেওঁলোকৰ ক্লায়েণ্টেও স্বাভাৱিকভাৱে আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। আজিৰ আমাৰ স্বপ্নালীৰ এটা কথাই মোৰ হৃদয় চুই গৈছিল। তেওঁ কৈছিল যে মই অনুভৱ কৰিছোঁ যেন মোৰ জীৱনত এখন নতুন দুৱাৰ খুলি গৈছে। কেৱল ইনকামেই নহয়, তেওঁৰ চিন্তা, আত্মবিশ্বাস, জীৱনৰ ওপৰত দৃষ্টিভংগীও সলনি হৈছে। যদি আপুনিও এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ হয়, যদি আপুনিও অনুভৱ কৰিছে যে আপোনাৰ স্কিল আছে, দক্ষতা আছে, কিন্তু গ্ৰথ ৰৈ গৈছে, যদি আপুনি নিজৰ ৱেলথ ব্লকেজ, ছেল্ফ ডাউট, লিমিটিং বিলিফ আঁতৰাব বিচাৰে, তেন্তে আপোনালোকে আমাৰ হোপ'ন'প'ন' আৰু EFT চাৰ্টিফিকেশ্যন কোৰ্ছ নতুবা আমাৰ ৱেলথ মাষ্টাৰী কোৰ্ছতো যোগদান কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ বাবে আমাৰ এটা বিশেষ আমন্ত্ৰণ আছে। অহা 29 জুলাই 2024 চনত আমাৰ ইনাৰ গ্ল' একাডেমীৰ এটা মেণ্টেল ৱেলনেছ আৰু হিলিং ফেষ্টিভেল অনুষ্ঠিত হ'ব, স্থান যোৰহাটত। আপোনালোক সকলোকে মই আন্তৰিকভাৱে আমন্ত্ৰণ জনালোঁ আমাৰ এই উৎসৱলৈ। এই উৎসৱত, এই অনুষ্ঠানত আপোনালোকে জানিব হোপ'ন'প'নৰ শক্তি, ৱেলথ মাইণ্ডছেটৰ গোপন কথা, ছাবকনচিয়াছ ব্লকেজ ৰিলিজ কৰাৰ উপায়, আৰু অধিক সমৃদ্ধ, সুখী আৰু উদ্দেশ্যপূৰ্ণ জীৱনৰ পথ। কেতিয়াবা অধিক ক্লায়েণ্ট পাবলৈ অধিক পৰিশ্ৰমৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় অধিক ক্লেৰিটিৰ। আৰু সেই ক্লেৰিটি আপোনাৰ জীৱনৰ পৰৱৰ্তী ব্ৰেক থ্ৰু আনিব পাৰে। 29 জুলাইত সকলোকে যোৰহাটত লগ পাম। ধন্যবাদ। সকলো কুশলে থাকক।